Hello everyone, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম প্ৰিপজিশনৰ বিষয়ে। প্ৰিপজিশনৰ কিছুমান এনেকুৱা ধৰণৰ প্ৰিপজিশন যি নেকি আমি আগৰ ভিডিঅ'ত আলোচনা কৰা হোৱা নাই বা প্ৰিপজিশনৰ নিয়মবিলাকৰ বাহিৰত কিছুমান আছে। এপ্ৰপ্ৰিয়েট প্ৰিপজিশনৰ ভিতৰতো যিবিলাক নপৰে তেনেকুৱা ধৰণৰ প্ৰিপজিশন আজি আলোচনা কৰিম। আৰু তোমালোকে হয়তো এনেকুৱা ধৰণৰ কিছুমান প্ৰিপজিশনৰ সন্মুখীন হৈছা যে এক্সামত প্ৰিপজিশনৰ যিবিলাক ৰুলছ থাকে সেই ৰুলছবিলাক তোমালোকে মুখস্থ কৰিছা তথাপি লিখিব পৰা নাই, বা এপ্ৰপ্ৰিয়েট প্ৰিপজিশনবিলাক আছে সেইবিলাকো মুখস্থ কৰিছা তথাপি প্ৰিপজিশনবিলাক কৰিব পৰা নাই। কিয়? যে কি কাৰণে কৰিব পৰা নাই? তে মই আজি এইটো ভিডিঅ'ত তোমালোকক 20টা অতি গুৰুত্বপূৰ্ণ, বহুত বেছি ইম্পৰ্টেণ্ট, বিশেষকৈ HSLC এক্সামিনেশ্যন দিব লগা ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে অত্যন্ত জৰুৰী 20টা এনেকুৱা ধৰণৰ বাক্য ক্লাছ 8 আৰু 9ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীবিলাকৰ বাবেও প্ৰয়োজনীয় হ'ব। বাক্য লৈ আহিছোঁ যে সেই বাক্যকেইটা তোমালোকে চাব লাগিব আৰু সেই বাক্যকেইটা মনত ৰাখি থ'ব লাগিব। এনেকুৱা ধৰণৰ বাক্য যি প্ৰিপজিশনৰ নিয়মবিলাক চালেও এনসাৰ কৰিব নোৱাৰিবা, বা এপ্ৰপ্ৰিয়েট প্ৰিপজিশনবিলাক মুখস্থ কৰাৰ পিছতো তোমালোকে সেইবিলাক এনসাৰ কৰিব নোৱাৰিবা যদি বাক্যকেইটা প্ৰেক্টিছ কৰা নাযায়। গতিকে তোমালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিবা। তেনেকুৱা ধৰণৰ বাক্য যে প্ৰথমে আমি দুটা সেন্টেন্স লৈছোঁ যে হি সেন্ট দ্য লেটাৰ, ইয়াতে প্ৰিপজিশন আহিছে বাই পোষ্ট। হি সেন্ট দ্য লেটাৰ বাই পোষ্ট, হি ডাক যোগে চিঠিখন পঠাইছিল। ইয়াতে বাই প্ৰিপজিশন আহিছে। সো এইটো প্ৰিপজিশনৰ ৰুলছবিলাক চালে নাপাবা, বা এপ্ৰপ্ৰিয়েট প্ৰিপজিশনৰ ফালৰ পৰাও ইয়াতো নাহিব। তাৰ কাৰণে এই বাক্যটো তোমালোকে প্ৰেক্টিছ কৰিব লাগিব যে হি সেন্ট দ্য লেটাৰ বাই পোষ্ট। বাই কিয় হৈছে? যে আমি মাধ্যম বুজালে সাধাৰণতে বাই ব্যৱহাৰ কৰা হয়, যে ডাক যোগে মানে ডাকঘৰৰ মাধ্যমেৰে চিঠিখন পঠোৱা হৈছে, সেইকাৰণে হৈছে বাই পোষ্ট। আৰু 2 নম্বৰ যিটো সেন্টেন্স যে সি সেন্ট দ্য লেটাৰ বাই হেণ্ড, অৰ্থাৎ তাই চিঠিখন পঠিয়াইছিল। বাই হেণ্ড বুলি ক'লে ইয়াতে হাতেৰে গৈ দি অহা বুজাব। বাই হেণ্ড মানে তেওঁ গৈ দি আহিছে চিঠিখন। সো সি সেন্ট দ্য লেটাৰ বাই হেণ্ড, ইয়াতে বাই হেণ্ড প্ৰিপজিশন, বাই প্ৰিপজিশন আহিব। ইয়াতে 3 নম্বৰত আছে যে হি পেইড দ্য মানি বাই চেক, যে হি টকাখিনি চেকৰ জৰিয়তে দিছিল, চেক যোগে দিছিল। ইয়াতে বাই প্ৰিপজিশন আছে। বাই কিয় হৈছে? যে মই এইমাত্ৰ কৈছোঁ যে মাধ্যম বুজালে বাই হয়, ইয়াতে চেকৰ মাধ্যমেৰে বুজাইছে, চেকৰ মাধ্যমেৰে টকাখিনি দিছে, সেই বাই চেক। হি পেইড দ্য মানি বাই চেক। 4 নম্বৰটো হৈছে চি পেইড দ্য মানি ইন কেছ, তাই টকাখিনি তাই নগদ টকা দিছিল, কেছ দিছিল টকাখিনি। চি পেইড দ্য মানি ইন কেছ, তো বাই চেক আৰু ইন কেছ হয়। সো এই দুইটা সেন্টেন্স তোমালোকে প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে তোমালোকে প্ৰিপজিশন কৰিব পাৰিবা। আৰু পৰীক্ষাত ইমান বেছি গুৰুত্বপূৰ্ণ এই বাক্যবোৰ আজিৰ এই ভিডিঅ'টোত দিয়া যে ইয়াৰ ভিতৰত এক্সামত আহিবই বাক্য। 5 নম্বৰত দিয়া আছে যে চি বট দ্য পেন ফৰ 20 rupees, তাই কলমটো 20 টকাত কিনিছিল। চি বট দ্য পেন ফৰ 20 rupees, এই যেতিয়া বাই ভাৰ্বটো থাকিব, বাই ভাৰ্ব কিনা অৰ্থত, তেতিয়া ফৰ প্ৰিপজিশন আহিব যে চি বট দ্য পেন ফৰ 20 rupees। 6 নম্বৰটো হৈছে ইউ শুড ৰাইট দ্য এনচাৰ ইন ইংক, ইউ শুড ৰাইট দ্য এনচাৰ ইন ইংক, এইটো হ'ব ইংকৰ আগত চিয়াহী, ইংকৰ আগত ইন প্ৰিপজিশন আহিব। এইবোৰ বাক্য তোমালোকে প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছ কৰোঁতে তোমালোকৰ মনত থাকি যাব আৰু তেতিয়া পৰীক্ষাত লিখিব পাৰিবা। 7 নম্বৰত আছে যে হুইচ হেণ্ড ডু ইউ ৰাইট উইথ, ইয়াতে প্ৰিপজিশন আহিছে উইথ।
ইয়াতে কুৱেশ্যন মাৰ্ক হ'ব লাগিছিল বাক্যটোৰ শেষত ফুল ষ্টপ নহয় ভুলবশতঃ হৈছে কুৱেশ্যন মাৰ্ক থাকিব যে কোনখন হাতেৰে তুমি লিখা হুইচ হেণ্ড ডু ইউ ৰাইট উইথ যে আমি জানো যে অংগ প্ৰত্যংগৰ আগত শৰীৰৰ অংগ প্ৰত্যংগবিলাকৰ আগত উইথ প্ৰিপজিশ্যন আহে কোনখন হাতেৰে লিখা উইথ আহিব হাতৰ হেণ্ডৰ আগত উইথ আহিব সেইকাৰণে হুইচ হেণ্ড ডু ইউ ৰাইট উইথ ইয়াৰ পিছত এইটো নাম্বাৰটো দিওঁতে ভুল হৈ গ'ল 8 নম্বৰ হ'ব লাগিছিল হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাটছ তোমাৰ ঘড়ীত কেইটা বাজিছে হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাটছ অপশ্যনত থাকিব হোৱাট ইজ দ্য টাইম ইন ইয়ৰ ৱাটছ হোৱাট ইজ দ্য টাইম অন ইয়ৰ ৱাটছ হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাটছ চ' এইটো লিখিব লাগিব বাই ইয়ৰ ৱাটছ হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাটছ তোমাৰ ঘড়ীটোত কেইটা বাজিছে বাক্যটোৰ শেষৰ বোলে কুৱেশ্যন মাৰ্ক হ'ব লাগিছিলে ভুলবশতঃ ফুল ষ্টপ হৈছে এইটো কুৱেশ্যন মাৰ্ক কৰি ল'বা 8 নম্বৰটো আছে যে দ্য বয়জ আৰ চিটিং ডেজ দেয়াৰ ডেস্ক ল'ৰাবিলাকে ডেস্কৰ কাষত বহি আছে এট প্ৰিপজিশ্যন আহিব ইয়াতে এট মানে ইয়াতে কাষত বুজাব ডেস্কৰ ওচৰত কাষত বহি আছে দ্য বয়জ আৰ চিটিং এট দেয়াৰ ডেস্ক এই ক্লাছ 9ত এক্সামত বহুতবাৰ আহিছে এই চেণ্টেন্সটো মনত ৰাখিবা আৰু ওপৰৰ যি তিনিটা বাক্য আছে যে হুইচ হেণ্ড ডু ইউ ৰাইট উইথ আৰু হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাটছ খুব বেছি ইম্পৰ্টেণ্ট প্ৰিভিয়াছ এক্সামত বহুতবাৰ আহিছে এই তিনিটা চেণ্টেন্স চ' চাই ল'বা যে মাই মাদাৰ ইজ 9 নম্বৰটো আছে মাই মাদাৰ ইজ ডেজ দ্য কমিটি মাই মাদাৰ ইজ অন দ্য কমিটি মোৰ মায়ে এই কমিটিখনত আছে মাই মাদাৰ ইজ অন দ্য কমিটি হ'ব ইয়াতে মোৰ মায়ে সভাখনত কমিটিখনত আছে যে অন দ্য কমিটি হ'ব মনত ৰাখিবা আৰু 10 নম্বৰটো আছে আই মেড দ্য মেন ইন দ্য ষ্ট্ৰীট মানুহজনক ৰাস্তাত লগ পাইছিলোঁ ইন দ্য ষ্ট্ৰীট আৰু যদি ৰোড থাকে ৰোড তেতিয়াহ'লে অন দ্য ৰোড হ'ব কিন্তু যে আই মেড দ্য মেন অন দ্য ৰোড কিন্তু ষ্ট্ৰীট থাকিলে ইন লিখিব লাগে আই মেড দ্য মেন ইন দ্য ষ্ট্ৰীট এইটো HSLC এক্সামিনেশ্যনত আহিছিল চনটো মোৰ মনত নাই 10 নম্বৰটো আহিছে এবাৰ বোৰ্ড কোডত 2020 চনত আহিছিলে 11 নম্বৰটো হৈছে দ্য মেন লিভছ ফ্ৰম হেণ্ড টু মাউথ দ্য মেন লিভছ ফ্ৰম হেণ্ড টু মাউথ তোমালোকে হয়তো লিভ ভাৰ্বৰ পিছত প্ৰিপজিশ্যন পাইছা লিভ অন লিভ বাই লিভ ফৰ কিন্তু ইয়াতে লিভ ফ্ৰম আহিব কেনেকৈ আহিছে কৈছোঁ মই ফ্ৰম হেণ্ড টু মাউথ এইটো হৈছে এটা ফ্ৰেজ ফ্ৰম হেণ্ড টু মাউথ এইটো হৈছে এটা ফ্ৰেজ ইয়াৰ অৰ্থ হৈছে কোনোমতে খাই লৈ জীয়াই থকা পেটে ভাতে খাই জীয়াই থকা যে দ্য মেন লিভছ ফ্ৰম হেণ্ড টু মাউথ মানুহজনে পেটে ভাতে খাই জীয়াই আছে এইটো আৰু 12 নম্বৰটো হৈছে চি লাৰ্ণ দ্য পয়েম বাই হাৰ্ট মানে মুখস্থ কৰা মনত থকা মনত ৰখা তাই কবিতাটো মুখস্থ কৰিছিল লাৰ্ণ দ্য পয়েম বাই হাৰ্ট এইটো হ'ব বাই হাৰ্ট মনত ৰাখিবা 13 নম্বৰটো হৈছে চি ইজ প্লেইং অন দ্য ভায়লিন প্লে অন মানে বজাই থকা যে তাই ভায়লিন বজাই আছে চি ইজ প্লেইং অন দ্য ভায়লিন এইটো প্লে অন হ'ব 14 নম্বৰটো দ্য হাউচ ইজ অন ফায়াৰ ঘৰটো জুই লাগিছে দ্য হাউচ ইজ অন ফায়াৰ দ্য হাউচ ইজ অন ফায়াৰ অন প্ৰিপজিশ্যন আহিব 15 নম্বৰটো হৈছে দ্য পুলিচমেন ইজ অন ডিউটি যে পুলিচমেনজনে ডিউটিত আছে দ্য পুলিচমেন ইজ অন ডিউটি 16 নম্বৰটো হ'ব দ্য ট্ৰেইন ইজ ৰানিং এট ফুল স্পীড ট্ৰেইনখন তীব্ৰ বেগেৰে গৈ আছে এট ফুল স্পীড হয় ট্ৰেইন ইজ ৰানিং এট ফুল স্পীড 17 নম্বৰটো হৈছে দ্য পুলিচ কট দ্য থিপ বাই দ্য নেক পুলিচটোৱে চোৰটোক গলত ডিঙিত ধৰিছিল ইয়াতে কি হ'ব বাই দ্য নেক দ্য পুলিচ কট দ্য থিপ বাই দ্য নেক এনেকুৱা ধৰণে বাই প্ৰিপজিশ্যন আহিব আৰু কিছুমান বাক্য তোমালোকে চাই ল'বা তো যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা 18 নম্বৰটো আছে হি ইজ চিনিয়ৰ টু মি বাই 2 years 2 বছৰে হি মোতকৈ ডাঙৰ চিনিয়ৰ হয়
চ' বাই 2 years যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত পঢ়ি আছে HSLC এক্সামিনেশ্যন দিব সিহঁতৰ বাবে এইকেইটা এই বৰ্তমান যি স্ক্ৰীনত দেখুৱাইছোঁ এইকেইটা প্ৰিপেৰেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট এইকেইটা তোমালোকে নিশ্চিতভাৱে চাই ল'ব লাগিব হি ইজ চিনিয়ৰ টু মি বাই 2 years 19 হৈছে হি ইজ টলাৰ দেন মি বাই 2 inches সি মোতকৈ 2 ইঞ্চি ওখ হ'ব হি ইজ টলাৰ দেন মি বাই 2 inches এনেকুৱা বাক্যবিলাকত বাই প্ৰিপেৰেশ্যন আহিব চ' প্ৰিপেৰেশ্যনৰ ওপৰত ইয়াৰ আগতে আৰু দুটা ভিডিঅ' বনোৱা হৈছিল সেই দুটা তোমালোকে চাবা ভালদৰে উপকৃত হ'ব পাৰিবা এটা হৈছে প্ৰিপেৰেশ্যনৰ ৰুলছবিলাকৰ ওপৰত বনোৱা হৈছিল যে প্ৰিপেৰেশ্যনৰ নিয়মবিলাক আৰু আন এটা ভিডিঅ' বনোৱা হৈছিল পাৰ্ট 2 প্ৰিপেৰেশ্যনৰ পাৰ্ট 2 বুলি সেইটোত তোমালোকৰ আলোচনা কৰিছে লিভ অন লিভ বাই লিভৰ পিছত অন কেতিয়া হয় বাই কেতিয়া হয় মেড অফ মেড ফ্ৰম কেনেকৈ হয় ডাই অফ ডাই ফ্ৰম ডাই বাই এনেকুৱা এংগ্ৰি উইথ এংগ্ৰি এট এগ্ৰি উইথ এগ্ৰি টু কম্পেয়াৰ উইথ কম্পেয়াৰ টু এনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যনবিলাক আলোচনা কৰিছিলোঁ চ' সেইখিনি তোমালোকে চাই ল'বা এতিয়া 20 নম্বৰটো আছে মেন ডাজ নট লিভ বাই ব্ৰেড এলোন এই যিটো প্ৰিপেৰেশ্যন আছে বাই হৈছে লিভ বাই ব্ৰেড এলোন এই চেণ্টেন্সটো মন কৰিবা এই চেণ্টেন্সটো সাধাৰণতে ব্যৱহাৰ হয় এটা কিছুমান যেনে মৰ্ণিং শ্ব'জ দ্য ডে যি মূলাবাৰে তাৰ দুপাততে চিন জতুৱা ঠাঁচ কিছুমান যে আছে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে তেনেকুৱা ধৰণৰ যিবিলাক এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড বিপদৰ বন্ধু আচল বন্ধু এনেকুৱা ধৰণৰ যিবিলাক জতুৱা ঠাঁচ আছে এই বাক্যটো ঠিক তেনেকুৱা ধৰণৰ অৰ্থ গ্ৰহণ কৰে মেন ডাজ নট লিভ বাই ব্ৰেড এলোন অৰ্থাৎ মানুহে খাবলৈ জীয়াই নাথাকে মানুহে কেৱল খাবলৈ জীয়াই নাথাকে তেনেকুৱা অৰ্থ বহন কৰে জতুৱা ঠাঁচৰ নিচিনা ইয়াতে বাই প্ৰিপেৰেশ্যন আহিব এই চেণ্টেন্সটো তোমালোকে মনত ৰাখিবা এই বাক্যটো বাইবেলত আছে এনেদৰে লিখা বাইবেলৰ পৰাই বাক্যটো লোৱা হয় জতুৱা ঠাঁচ হিচাপে বৰ্তমান ব্যৱহাৰ হয় এইটো 21 নম্বৰটো হৈছে আৰু আজিৰ ভিডিঅ'টো আমাৰ ইয়াতে শেষ হ'ব 21 নম্বৰ চ' 21টা তোমালোকক বাক্য দিয়া হৈছে বহুত বেছি ইম্পৰ্টেণ্ট আটাইবোৰ বাক্য তোমালোকে যদি চাই ল'ব পাৰা যথেষ্ট উপকৃত হ'ব পাৰিবা আৰু পৰীক্ষাত ইয়াৰ ভিতৰত চেণ্টেন্সে আহিব সেইটো খাটাং হিজ নলেজ অফ ইংলিছ ইজ প'ৰ যে ইংৰাজীত তাৰ যি নলেজ সেইটো কম খুব কম যে হিজ নলেজ অফ ইয়াতে প্ৰিপেৰেশ্যন আহিব অফ ইংলিছ ইজ প'ৰ HSLC এক্সামিনেশ্যনত আহিছে এই শেষৰটো চেণ্টেন্স চনটো মনত নাই চ' তোমালোকে ভালদৰে চাই ল'বা চ' আজিলৈকে ভিডিঅ'টো ইমানখিনিয়ে চ' সকলোকে ধন্যবাদ আৰু গ্ৰামাৰৰ ওপৰত যিবিলাক ভিডিঅ' বনাই আছে তোমালোকে চাব পাৰিবা যথেষ্ট উপকৃত হ'ব পাৰিবা চ' থেংক ইউ